নমস্কাৰ বন্ধুসকল, নিকুঞ্জ এডুকেশ্যন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। BTC HS লেভেল মুক টেষ্ট GK 100 গ্ৰেড 3 ৰ বাবে মই লৈ আহিছো। প্ৰথম প্ৰশ্নটি হৈছে ভাৰতৰ সংবিধানখন কোন দেশৰ সংবিধানৰ পৰা সৰ্বাধিক অনুপ্ৰাণিত হৈছে? A আমেৰিকা, B ইংলেণ্ড, C অষ্ট্ৰেলিয়া, D ইংলেণ্ড আৰু আমেৰিকাই দুয়োটাই। ইয়াৰ সঠিক উত্তৰটো হৈছে D ইংলেণ্ড আৰু আমেৰিকা দুয়োটাই। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো কি আছিল? A ৰোহিণী, B আৰ্যভট্ট, C ইনছেট, D চন্দ্ৰয়ান। ইয়াৰ সঠিক উত্তৰটো হৈছে B আৰ্যভট্ট। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম IT কাৰখানা ক'ত স্থাপন কৰা হৈছিল? A বেংগালুৰু, B পুনে, C হায়দৰাবাদ, D চেন্নাই। ইয়াৰ সঠিক উত্তৰটো হৈছে A বেংগালুৰু। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কোন প্ৰণালী ব্যৱহাৰ কৰা হয়? A নিৰ্ভৰশীল ভোটিং, B সংখ্যালঘু ভোট, C অনুপাতিক প্ৰতিনিধিত্ব, D পূৰ্ণ সংখ্যাগৰিষ্ঠতা। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন C অনুপাতিক প্ৰতিনিধিত্ব। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? A ইন্দিৰা গান্ধী, B প্ৰতিভা পাটিল, C মীৰা কুমাৰ, D ৰেণুকা চৌধুৰী। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন B প্ৰতিভা পাটিল। নেক্সট কুৱেশ্যন, ভাৰতত কেতিয়া প্ৰথম ৰাষ্ট্ৰীয় আয় গণনা কৰা হৈছিল? অপশ্যন A 1947, অপশ্যন B 1950, অপশ্যন C 1948, অপশ্যন 1951। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন C 1948। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধান অনুসৰি ধাৰ্মিক স্বাধীনতা কোন অনুচ্ছেদত আছে? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন C 25। নেক্সট কুৱেশ্যন, ভাৰতৰ বৃহত্তম লোকসভা নিৰ্বাচনী ক্ষেত্ৰটো কোনখন? অপশ্যন A গাড়চিৰোলী, অপশ্যন B লাডাখ, অপশ্যন C বাৰাণসী, অপশ্যন D মেঘালয়। ইয়াৰে সঠিক উত্তৰটো হৈছে অপশ্যন B লাডাখ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? A জাকিৰ হুছেইন, B VV গিৰি, D ডক্টৰ S ৰাধাকৃষ্ণন, D BD জাট। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন C ডক্টৰ S ৰাধাকৃষ্ণন বা S ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান কোন তাৰিখে প্ৰযোজ্য হৈছিল? A 15 আগষ্ট 1947, B 26 নৱেম্বৰ 1949, C 26 জানুৱাৰী 1950, D 30 জানুৱাৰী 1950। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন C 26 জানুৱাৰী 1950। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম কাৰখানা আইন কেতিয়া স্থাপন কৰা হৈছিল? A 1881, B 1900, C 1911, D 1890। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন A 1881। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম নৱোদয় অভিযান পিতা কোন? A ভাৰ্গৱ পট্টনায়ক, B MS স্বামীনাথন, C ডক্টৰ অমৃত্য সেন, D নৰেন্দ্ৰ দেৱ। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন B MS স্বামীনাথন। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন A চন্দ্ৰকুমাৰী, B অম্বিকা সোণী, C সুচেতা কৃপলিনী, D শৰ্মিলা টেগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C
সুচিতা কৃপলানী। নেক্সট কুৱেশ্যন, ভাৰতত ক'ত প্ৰথম ভাৰতীয় বেটাৰী উৎপাদন কৰা হৈছিল? এ হায়দৰাবাদ, বি বেংগালুৰু, চি কলকাতা, ডি দেহৰাদুন। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন চি কলকাতা। নেক্সট কুৱেশ্যন, ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থা কোন বছৰত আৰম্ভ হৈছিল? এ 1951 চনত, বি 1959 চনত, চি 1962 চনত, ডি 1970 চনত। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি 1959 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা IAS বিষয়া কোন আছিল? এ কে ৰাণী, বি চন্দ্ৰা মুৰ্মু, চি আন্না ৰাজম মালহোত্ৰা, ডি কল্পনা চাওলা। ইয়াৰ সঠিক উত্তৰ হৈছে চি আন্না ৰাজম মালহোত্ৰা। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম ভাৰত প্ৰস্তুত বিমান কোন আছিল? অপশ্যন এ HF-24 মাৰুত, অপশ্যন বি LCA তেজছ, অপশ্যন চি MiG-21, অপশ্যন ডি HAL ধ্ৰুৱ। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন এ HF-24 মাৰুত। নেক্সট কুৱেশ্যন, ভাৰতৰ ভাৰতীয় জনসংখ্যাৰ সৰ্বাধিক অংশ কোন ধৰ্মৰ? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন চি হিন্দু ধৰ্মৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বাধিক আয়তন থকা ৰাজ্যখন কোনখন? মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি ৰাজস্থান। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাজ্যসভা কেতিয়া স্থাপিত হৈছিল? অপশ্যন এ 1950, অপশ্যন বি 1952 চনত, অপশ্যন চি 1947 চনত, অপশ্যন ডি 1951 চনত। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি 1952 চনত। নেক্সট কুৱেশ্যন, 2021 লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল? অপশ্যন এ 3.12 কোটি, অপশ্যন বি 3.50 কোটি, অপশ্যন চি 3.6 কোটি, অপশ্যন ডি 3.20 কোটি। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ 3.12 কোটি। নেক্সট কুৱেশ্যন, অসমত মুঠ কিমানখন জিলা 2024 অনুসৰি? অপশ্যন এ 33, অপশ্যন বি 35, অপশ্যন চি 34, অপশ্যন ডি 36। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি 34 2024 অনুসৰি। 2025 বৰ্ষত কিমান হ'লগৈ? 35খন হ'লগৈ। নেক্সট কুৱেশ্যন, অসমত বৰ্তমান কিমানখন ৰাজচক্ৰ আছে? এ 155, বি 170, চি 165, ডি 180। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি 165। নেক্সট কুৱেশ্যন, অসম চৰকাৰৰ 2024-25 বৰ্ষৰ বাজেট কিমান আছিল? অপশ্যন এ 1.5 লাখ কোটি, বি 1.3 লাখ কোটি, চি 1.2 লাখ কোটি, ডি 1.7 লাখ কোটি। ইয়াৰ সঠিক উত্তৰটো হৈছে বি 1.3 লাখ কোটি। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলা 2023 চনত নতুনকৈ সৃষ্টি কৰা হৈছিল? অপশ্যন এ তামুলপুৰ, বি মাজুলী, চি বাইহাটা, ডি হোজাই। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ তামুলপুৰ। নেক্সট কুৱেশ্যন, অসমত একমাত্ৰ দ্বীপ জিলা কোনটো? এ গুৱাহাটী, বি মাজুলী, চি শিলচৰ, ডি লখিমপুৰ। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি মাজুলী। নেক্সট কুৱেশ্যন, অসমত NRC অৰ্থাৎ জাতীয় নাগৰিক পঞ্জী চূড়ান্ত খচৰা কেতিয়া প্ৰকাশ পায়? অপশ্যন এ 31 আগষ্ট 2019, বি 15 আগষ্ট 2018, চি 1 জানুৱাৰী 2020,
ডি 31 ডিসেম্বৰ 2019 ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন এ 31 আগষ্ট 2019 নেক্সট কোৱেশ্চন অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ লাভগ্ৰাহীৰ উপযুক্ততা কোন বয়সৰ ওপৰলৈ এ 50 বছৰ ওপৰলৈ বি 18 বছৰ ওপৰলৈ সি 40 বছৰ ওপৰলৈ ডি 60 বছৰ ওপৰলৈ ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন বি 18 বছৰ ওপৰলৈ নেক্সট কোৱেশ্চন অসমত প্ৰথম মেডিকেল কলেজ ক'ত স্থাপন কৰা হৈছিল এ গুৱাহাটী বি ডিব্ৰুগড় সি তেজপুৰ ডি যোৰহাট ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন বি ডিব্ৰুগড় নেক্সট কোৱেশ্চন অসমৰ জিডিপি প্ৰায় কিমান আছিল 2023-24 বৰ্ষৰ অপচন এ 5 লাখ কোটি বি 4 লাখ কোটি সি 3 লাখ কোটি ডি 6 লাখ কোটি ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ 5 লাখ কোটি নেক্সট কোৱেশ্চন অটল অমৃত জলধাৰা মিছনৰ অধীনত অসমত কিমান গাঁৱৰ জলসংযোগ সম্পূৰ্ণ হৈছিল 2023 অনুসৰি এ 70% বি 50% সি 45% ডি 65% ইয়াৰ সঠিক উত্তৰটো হৈছে এ 70% নেক্সট কোৱেশ্চন অসমত মুঠ কিমানটা লোকসভা আসন আছে এ 14 বি 16 সি 18 ডি 12 ইয়াৰ সঠিক উত্তৰটো হৈছে এ 14 নেক্সট কোৱেশ্চন অসমত মিছন বসুন্ধৰা কেতিয়া আৰম্ভ কৰা হৈছিল এ 2021 বি 2020 সি 2022 ডি 2019 ইয়াৰ সঠিক উত্তৰটো হৈছে এ 2021 নেক্সট কোৱেশ্চন অসমত তিনিটা স্বায়ত্তশাসিত পৰিষদ কোনবোৰ এ বিটিচি মিচিং ৰাভা বি বিটিচি কেএএসি ডিমা হাছাও সি ডিমা হাছাও শিৱসাগৰ বিটিচি ডি কেএএসি এছচিবিচি মিচিং ইয়াৰ সঠিক উত্তৰটো হৈছে বি বিটিচি কেএএসি ডিমা হাছাও নেক্সট কোৱেশ্চন অসমৰ চিএম জনতা দৰবাৰ কাৰ্যসূচী কেতিয়া আৰম্ভ হৈছিল এ 2022 বি 2021 সি 2023 ডি 2020 ইয়াৰ সঠিক উত্তৰটো হৈছে সি 2023 নেক্সট কোৱেশ্চন অসমৰ কোনখন চহৰক স্মাৰ্ট চিটি মিছনত অন্তৰ্ভুক্ত কৰা হৈছে এ যোৰহাট বি শিলচৰ সি ডিব্ৰুগড় ডি গুৱাহাটী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি গুৱাহাটী নেক্সট কোৱেশ্চন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ লক্ষ্য কিমান লোকক স্বনিযুক্ত কৰা এ 1 লাখ বি 2 লাখ সি 5 লাখ ডি 3 লাখ ইয়াৰ সঠিক উত্তৰটো হৈছে এ 1 লাখ 2024-25 বৰ্ষৰ বাবে অসম চৰকাৰে শিক্ষাৰ বাবে কিমান বাজেট মঞ্জুৰ কৰে এ 21,000 কোটি বি 18,000 কোটি সি 25,000 কোটি ডি 15,000 কোটি ইয়াৰ সঠিক উত্তৰটো হৈছে এ 21,000 কোটি নেক্সট কুৱেশ্যন সূৰ্যটো হৈছে এটা গ্ৰহ উপগ্ৰহ তৰা নক্ষত্ৰ ধূমকেতু ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি তৰা নক্ষত্ৰ নেক্সট কুৱেশ্যন জলবায়ু পৰিৱৰ্তনৰ প্ৰধান কাৰকটো হ'ল বৃষ্টিপাত কাৰ্বন ডাই অক্সাইড অক্সিজেন হাইড্ৰজেন ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি কাৰ্বন ডাই অক্সাইড নেক্সট কুৱেশ্যন মানুহৰ শৰীৰত ৰক্ত সৰবৰাহ কৰে পুংখ যকৃত হৃদয় মগজু ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি হৃদয় নেক্সট কুৱেশ্যন ডিএনএৰ সম্পূৰ্ণ ৰূপ কি ডাবল নেচাৰ এচিড ডিঅক্সাই ৰাইবোনিউক্লিক এচিড ডি নাইট্ৰজেন এচিড ডাইৰেক্ট নিউক্লিক এচিড ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি ডি অক্সাই ৰাইবোনিউক্লিক এচিড নেক্সট কুৱেশ্যন শৰীৰৰ বৃহত্তম অংগটো হ'ল যকৃত ছাল হৃদয় হাড় ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি ছাল নেক্সট কুৱেশ্যন
সূৰ্যৰ শক্তি উৎপত্তি হয় জ্বলনত নিউক্লিয়াৰ চুম্বকীয় বিক্ৰিয়াত নিউক্লিয়াৰ ফিউজনত কাৰ্বন প্ৰক্ৰিয়াত ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন সি নিউক্লিয়াৰ ফিউজনত নেক্সট কোৱেশ্চন পানীৰ ৰাসায়নিক সংকেতটো কি HO H2O H2O2 OH ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি H2O পৃথিৱীৰ ওপৰৰ পৰা বায়ুমণ্ডলৰ সীমা কিমান উচ্চতালৈ আছে 50 কিলোমিটাৰ 100 কিলোমিটাৰ 500 কিলোমিটাৰ 1000 কিলোমিটাৰ ইয়াৰ সঠিক উত্তৰ হৈছে 100 কিলোমিটাৰ নেক্সট কোৱেশ্চন প্ৰথম উপগ্ৰহ স্পুটনিক 1 কোন দেশে উৎক্ষেপণ কৰিছিল আমেৰিকা ভাৰত ৰাছিয়া চীন ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি ৰাছিয়া USSR নেক্সট কোৱেশ্চন জীৱ-জন্তুৰ বংশগতিৰ অধ্যয়নক কি কোৱা হয় জীৱবিদ্যা জেনেটিক্স অনুবিজ্ঞান ৰসায়ন ইয়াৰ সঠিক উত্তৰ হৈছে জেনেটিক্স নেক্সট কোৱেশ্চন নিউটন কোনটো বিজ্ঞানৰ সৈতে জড়িত ৰসায়ন জ্যোতিষবিজ্ঞান পদাৰ্থবিজ্ঞান ভূমিবিজ্ঞান ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি পদাৰ্থবিজ্ঞান নেক্সট কোৱেশ্চন জলত অপচয় হোৱা গেছটো হ'ল অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন হিলিয়াম ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি হাইড্ৰজেন নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথমজন মহাকাশচাৰী কোন বিক্ৰম সাৰাভাই ৰাজা ৰামান্না ৰাকেশ শৰ্মা কল্পনা চাওলা ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি ৰাকেশ শৰ্মা মহিলাৰ ক্ষেত্ৰত কল্পনা চাওলা নেক্সট কোৱেশ্চন প্ৰাণীৰ শৰীৰত এটিপি কি কামত লাগে তাপ উৎপন্ন কৰিবলৈ শক্তি সংৰক্ষণ কৰিবলৈ শক্তি যোগান ধৰিবলৈ প্ৰাণ চাখৰ বাবে ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন সি শক্তি যোগান ধৰিবলৈ নেক্সট কোৱেশ্চন ভাৰতৰ গ্ৰীণ ৰেভলিউচনৰ জনক কোন MS স্বামীনাথন APJ আব্দুল কালাম হৰগোবিন্দ খুৰানা চন্দ্ৰশেখৰ আজাদ ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন এ MS স্বামীনাথন নেক্সট কোৱেশ্চন পৃথিৱীৰ ওজনবিহীন অৱস্থা ক'ত পোৱা যায় সমুদ্ৰৰ তলত মহাশূন্যত পৰ্বতত সমভূমিত ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন বি মহাশূন্যত নেক্সট কোৱেশ্চন সৰু পক্স ৰোগৰ ভ্যাকচিনটো কোনে আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ ফ্লেমিং এডৱাৰ্ড জেনাৰ লুই পাস্তৰ ৰবাৰ্ট হুক ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন বি এডৱাৰ্ড জেনাৰ নেক্সট কোৱেশ্চন মানুহৰ শৰীৰত লোহিত ৰক্তকণিকা তৈয়াৰ কৰা হয় কিডনীত অস্থিমজ্জাত যকৃতত হৃদয়ত ইয়াৰ সঠিক উত্তৰ হৈছে বি অস্থিমজ্জাত নেক্সট কোৱেশ্চন ওজন স্তৰে ৰক্ষা কৰে ইয়াৰ সঠিক উত্তৰ হৈছে অপচন এ অতিবেঙুনীয়া ৰশ্মিৰ পৰা নেক্সট কোৱেশ্চন ইছৰো কেতিয়া গঠন কৰা হৈছিল 1959 চনত 1969 চনত 1971 চনত 1984 চনত ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি 1969 চনত নেক্সট কোৱেশ্চন মানুহৰ শৰীৰত সৰ্ববৃহৎ ভিতৰৰ অংগ কোনটো ছাল যকৃত মগজু পাকস্থলী ইয়াৰ সঠিক উত্তৰটো হৈছে খ যকৃত নেক্সট কোৱেশ্চন ডিএনএৰ সম্পূৰ্ণ ৰূপ কি ক ডিঅক্সাইৰাইবো নিউক্লিক এসিড খ ডাইনামিক নিউক্লিক এসিড গ ডিঅক্সাইৰাইবো প্ৰোটিন খ ডুৱেল নিউক্লিক এজেন্ট ইয়াৰ সঠিক উত্তৰটো হৈছে ক ডিঅক্সাইৰাইবো নিউক্লিক এসিড নেক্সট কোৱেশ্চন ইনসুলিনৰ হৰমনটো কোন অংশত পোৱা বা উৎপন্ন হয় মগজু কিডনী পেনক্ৰিয়াছ থাইৰয়ডত ইয়াৰ সঠিক উত্তৰ হৈছে গ পেনক্ৰিয়াছ নেক্সট কোৱেশ্চন মানুহৰ শৰীৰত ৰক্তৰ ৰং ৰঙা কিয় হয় প্লাজমাৰ বাবে হিমোগ্লোবিনৰ বাবে অক্সিজেনৰ বাবে শ্বেত ৰক্তকণিকাৰ বাবে ইয়াৰ সঠিক উত্তৰটো হৈছে খ হিমোগ্লোবিনৰ বাবে নেক্সট কোৱেশ্চন ভিটামিন সিৰ অভাৱত কি ৰোগ হয় স্কাৰ্ভি বেৰিকেটছ বেৰিবেৰি নাইট ব্লাইণ্ডনেছ ইয়াৰ সঠিক উত্তৰটো হৈছে স্কাৰ্ভি এটো কুকুৰিকণা মানে নাইট ব্লাইণ্ডনেছ যেটো হৈছে এটো কুকুৰিকণা এটিপিৰ উৎপাদন ক'ত হয় নিউক্লিয়াছ গ্লজি বডি মাইটকন্ড্ৰিয়াত হৈছে গ মাইটকন্ড্ৰিয়াত নেক্সট কোৱেশ্চন মানুহৰ দেহত কিমানটা হাড় থাকে 204 206 210 220 ইয়াৰ সঠিক উত্তৰ হৈছে খ 206 নেক্সট কোৱেশ্চন ভিটামিন এ ৰ অভাৱত কি সমস্যা হয় বেৰিকেটছ দৃষ্টিহীনতা দন্তক্ষয় ছালৰ ৰোগ ইয়াৰ সঠিক উত্তৰ হৈছে দৃষ্টিহীনতা খ মানুহৰ শৰীৰত সৰ্বনিম্ন তাপমাত্ৰা থাকে হাত ভৰি মগজু বুকু ইয়াৰ সঠিক উত্তৰটো হৈছে খ ভৰি
নেক্সট কুৱেশ্যন মানুহৰ চকুত ৰং চিনাক্ত কৰাৰ কোষ কোনটো ৰড কণ নিউৰন পিগমেণ্ট ইয়াৰ সঠিক উত্তৰ হৈছে খ কণ বা কৰ্ণিয়া নেক্সট কুৱেশ্যন মানুহৰ শৰীৰত কিমান ৰকমৰ ৰক্তকণিকা থাকে 2 3 4 5 ইয়াৰ সঠিক উত্তৰটো হৈছে 3 নেক্সট কুৱেশ্যন ভিটামিন ডি কিহৰ পৰা প্ৰাকৃতিকভাৱে পোৱা যায় গাখীৰ সূৰ্যৰ পোহৰ পানী মিঠা ইয়াৰ সঠিক উত্তৰ হৈছে খ সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি প্ৰাকৃতিকভাৱে পোৱা যায় নেক্সট কুৱেশ্যন মানুহৰ হাৰ্টত কিমানটা কোঠা থাকে 2 3 4 5 ইয়াৰ সঠিক উত্তৰ হৈছে 4 নেক্সট কুৱেশ্যন মানুহৰ শৰীৰত কিমানটা কিডনি থাকে 1 2 3 4 ইয়াৰ সঠিক উত্তৰ হৈছে খ 2 নেক্সট কুৱেশ্যন মানুহৰ শৰীৰৰ কেলছিয়াম সংৰক্ষণ কৰে হাড় তৎস মানে হল ছাল কিডনি মগজু ইয়াৰ সঠিক উত্তৰ হৈছে হাড় নেক্সট কুৱেশ্যন প্লাজমা হল ৰক্তৰ গাৰ অংশ জৈৱিক অংশ তৰল অংশ কণিকা অংশ ইয়াৰ সঠিক উত্তৰ হৈছে তৰল অংশ অৰ্থাৎ গ নেক্সট কুৱেশ্যন কোনটো অংগে শৰীৰৰ হৰমন নিয়ন্ত্ৰণ কৰে অন্তঃস্ৰাৱী গ্ৰন্থি ৰক্ত মগজু হাড় ইয়াৰ সঠিক উত্তৰ হৈছে ক অন্তঃস্ৰাৱী গ্ৰন্থি হিমোগ্লোবিন ক'ত থাকে WBC প্লাজমা RBC প্লেটেলছ ইয়াৰ সঠিক উত্তৰ হৈছে গ RBC ৰেড ব্লাড সেল নেক্সট কুৱেশ্যন মানুহৰ দেহত কোনটো কোষত নিউক্লিয়াছ নাথাকে RBC WBC স্কিন সেল ব্ৰেইন সেল ইয়াৰ সঠিক উত্তৰ হৈছে ৰেড ব্লাড সেল অৰ্থাৎ RBC নেক্সট কুৱেশ্যন মানুহৰ শৰীৰত সৰ্বনিম্ন কোষ হ'ল নিউৰন স্পাৰ্ম মাংসপেশী কোষ হাড় কোষ ইয়াৰ সঠিক উত্তৰ হৈছে খ স্পাৰ্ম গতি কৰা বস্তুৰ গতিবেগ কিংবা দিশ সলনি হ'লে তাক কি কয় ইয়াৰ সঠিক উত্তৰটো হৈছে ত্বৰণ নেক্সট কুৱেশ্যন এক নিউটন বল মানে কি ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন খ নেক্সট কুৱেশ্যন বস্তুৰ জড়তা কি সুত নিৰ্ভৰ কৰে গতি আকাৰ বেগ ভৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ ভৰ নেক্সট কুৱেশ্যন নিউটন সেকেন্ড ল অনুযায়ী বলৰ সূত্ৰটো কি ইয়াৰ সঠিক উত্তৰ হৈছে F = ma নেক্সট কুৱেশ্যন পৃথিৱীৰ আমাৰ ওপৰত যি বল প্ৰয়োগ কৰে তাক কি কয় ইয়াৰ সঠিক উত্তৰ হৈছে খ গ্ৰেভিটেশনাল ফৰ্স নেক্সট কুৱেশ্যন বলৰ SI একক কি জুল নিউটন উড ওয়াট ইয়াৰ সঠিক উত্তৰটো হৈছে খ নিউটন নেক্সট কুৱেশ্যন বেগৰ SI একক কি ইয়াৰ সঠিক উত্তৰ হৈছে ক m/s অৰ্থাৎ মিটাৰ/সেকেন্ড নেক্সট কুৱেশ্যন মানুহে ৰাস্তাত খোজ দিয়া কালত কোন বল ব্যৱহাৰ কৰে ইয়াৰ সঠিক উত্তৰ হৈছে খ প্ৰক্ৰিয়া বল নেক্সট কুৱেশ্যন নিউটনৰ প্ৰথম নিয়মৰ নাম কি ইয়াৰ সঠিক উত্তৰ হৈছে খ জড়তাৰ নিয়ম নেক্সট কুৱেশ্যন উপযুক্ত বল নহলে বস্তুটো কি অৱস্থাত থাকে ইয়াৰ সঠিক উত্তৰটো হৈছে খ বিশ্ৰাম বা সৰল গতি নেক্সট কুৱেশ্যন কাৰ্বনৰ এক প্ৰকাৰ হ'ল ইয়াৰ সঠিক উত্তৰ হৈছে ক গ্ৰাফাইট নেক্সট কুৱেশ্যন বস্তুৰ ভৰ কিমান থাকিলে তাৰ ওজন শূন্য হ'ব পাৰে ইয়াৰ সঠিক উত্তৰটো হৈছে ক গুৰুত্ব বলৰ অনুপস্থিতিত নেক্সট কুৱেশ্যন পদাৰ্থৰ ঘনত্বৰ পৰিচয়টো কি ইয়াৰ সঠিক উত্তৰ হৈছে ক ভৰ বাই আয়তন নেক্সট কুৱেশ্যন বতাহত শব্দৰ গতি পানীতকৈ ইয়াৰ সঠিক উত্তৰ হৈছে খ কম মানুহৰ কানে শুনিব পৰা শব্দৰ তৰংগৰ সীমা কিমান ইয়াৰ সঠিক উত্তৰ হৈছে খ নেক্সট কুৱেশ্যন প্ৰতিধ্বনি হ'বলৈ শব্দৰ কমেও কিমান দূৰত্বৰ প্ৰয়োজন ইয়াৰ সঠিক উত্তৰটো হৈছে খ 17 মিটাৰ নেক্সট কুৱেশ্যন বিদ্যুৎ শক্তিৰ একক কি ইয়াৰ সঠিক উত্তৰ হৈছে কিলোৱাট নেক্সট কুৱেশ্যন চুম্বক কাক আকৰ্ষণ কৰে ইয়াৰ সঠিক উত্তৰ হৈছে খ লোহা নেক্সট কুৱেশ্যন ওমৰ নিয়মত ভোল্টেজ ইয়াৰ সঠিক উত্তৰ হৈছে ক V = IR আজি শেষৰ প্ৰশ্নটো বৰফ গলিবলৈ কি প্ৰয়োজন এইটো তোমালোকে মোক কমেন্টত জনাই দিবা এইটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল যোৱাকালি দি যোৱা যিসকলে মক টেষ্ট দিছিলা তেওঁলোকৰ ৰেংকবোৰ মই কৈ দিছো জেম্পি পাটৰি ফাৰ্ষ্ট ৰেংক সেকেন্ড ৰেংক আৰ নাৰ্জাৰী থাৰ্ড ৰেংক মাহিদু ইছলাম ফৰ্থ ৰেংক ৰাহুল চৌহান ইয়াৰ টাইটেলটো লিখা নহল আৰু যদি মোৰ ভিডিও ভাল পালে তেনে হলে
লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ ভিডিঅ'টোত তোমালোকে কিবা শিকিব পাৰিছা যদি মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ লগতে ইয়াৰ পিডিএফটো তোমালোকক যদি প্ৰয়োজন হয় তেনেহলে মোৰ টেলিগ্ৰাম চেনেলটো তোমালোকে জয়েন হৈ ডাউনলোড কৰি ল'ব পাৰিবা থ্যাংক ইউ